নমস্কাৰ টাইমছ নিউজ টুডেৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই হিৰক আৰু এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰ লালুক বিহপুৰীয়া সংযোগী ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা দলঙত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা লালুক বিহপুৰীয়া পিডব্লিউডিৰ ঘাইপথত থকা সিঙৰা নদীৰ কাষতে সঘনাই হৈ থকা দুৰ্ঘটনাৰ দৰে আজিও পুৱা 8 বজাত এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাত পতিত হয় মৃত্যুক আকোৱালি ললে দুজনকৈ স্কুটি আৰোহীয়ে নম্বৰ প্লেট বিহীন স্কুটিত দুৰ্ঘটনা হোৱা লোক দুজনৰ এতিয়ালৈকে পৰিচয় জানিব পৰা হোৱা নাই পালো যে লালুক বঙালমাৰা যোনটো সংযোগী পথ আছে তাতে কাহিপাৰা নামৰ এলেকাত দলঙৰ ওচৰত এখন স্কুটি লালুক ফালৰ পৰা আহি থকা অৱস্থাত দলংখনৰ মূৰত খুন্দা লাগি দলঙৰ তলত পৰি যায় তাতে যি দুজন ল'ৰা আছিল দুজন আৰোহীয়ে স্পট ডেথ হৈছে আৰু তেখেতলোকৰ স্কুটিটো পানীৰ ভিতৰত পৰি যায় আমি ল'ৰা ডেড বডি দুটা আমি উঠালোঁ স্কুটি উঠোৱা হ'ল কিন্তু এই পৰ্যায়লৈকে ল'ৰা দুটাৰ আইডেণ্টিফিকেশ্যন আমি কৰিব পৰা নাই তেখেতলোক চিনাক্ত হোৱা নাই আমি চিনাক্তকৰণৰ কাৰণে যিটো প্ৰচেছ আছে আমি কৰি আছোঁ যেতিয়া চিনাক্তকৰণ হয় তেখেতলোকৰ নাম ঠিকনা আদি আপোনালোকক দি দিয়া হ'ব নাওবৈচাৰ পৰা জান্নাতুল ইছলামৰ ৰিপৰ্ট টাইমছ নিউজ টুডে